গুগল কোনে সৃষ্টি কৰিছিলে বা ইয়াৰ আঁৰৰ কাহিনী কি আপুনি বাৰু জানেনে? আমি যে ব্যৱহাৰ কৰি থাকোঁ গুগলৰ অৰ্থটো বাৰু আপুনি জানেনে? জানিলে হয়তো আচৰিত হ'ব আপুনিও। গুগল হ'ল হাজাৰ কোটি প্ৰশ্নৰ এটা ভাণ্ডাৰ। গুগলত আমি যিকোনো ধৰণৰ যদি সমস্যা আমি চাৰ্চ কৰি দিওঁ তেতিয়াহ'লে আমি ছেকেণ্ডতে সেই সমস্যাৰ সমাধান পাব পাৰোঁ। লগতে আমাৰ দেশ বিদেশৰ যদি বা বাতৰি লাগে তেতিয়াও আমি ছেকেণ্ডতে আমি সেই বাতৰি পাব পাৰোঁ। লগতে আমাৰ কিবা যদি চাকৰি সংক্ৰান্তীয় হওক বা কিবা আমাৰ কোনোবা মহান ব্যক্তিৰ যদি আত্মজীৱনী লাগে নতুবা আমাৰ যদি কিবা জটিল প্ৰশ্নৰ মনত অৱতাৰণা হয় তেতিয়াও আমি গুগল চাৰ্চ কৰিলে লগে লগে আমি সেইসমূহ তথ্য পাব পাৰোঁ। গতিকে আমি গুগলৰ বিষয়ে কি জানো? গুগল কেতিয়া আৰম্ভ হৈছিলে, কোনে আৰম্ভ কৰিছিলে, ইয়াৰ হেড অফিচ ক'ত বা ইয়াৰ CEO কোন হয়, গোটেইখিনি তথ্য মই আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, লগতে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। ব'লক আমি ষ্টাৰ্ট কৰোঁ। আমেৰিকাৰ কেলিফৰ্ণিয়াত থকা ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ দুজন ছাত্ৰক্ৰমে লেৰী পেজ আৰু চাৰ্গে ব্ৰিন দুয়োৱে তাতে PhD কৰি আছিলে। PhD কৰি থাকোঁতে তেওঁলোকৰ বন্ধুত্বও আৰম্ভ হৈছিলে আৰু তেওঁলোকৰ বন্ধুত্ব আছিলে ঠিকেই, কিন্তু তেওঁলোকৰ মতৰ কিছু ক্ষেত্ৰত মিল নাছিলে আৰু কিন্তু কেতিয়াবা মাজে মাজে তেওঁলোকৰ বিতৰ্কৰো হৈছিলে আৰু সেই বিতৰ্ক পিছতে তেওঁলোকে এটা ডাঙৰ বস্তু উদ্ভাৱন কৰি দেখুৱালে। লেৰী পেজ আৰু চাৰ্গে ব্ৰিনে 1996 চনত স্কট হাছান আৰু এলান ষ্টেৰেনবাৰ্গৰ সৈতে মিলি এটি চাৰ্চ এলগৰিদমৰ প্ৰস্তুত কৰিছিল আৰু খুব কম দিনৰ ভিতৰত সেই এলগৰিদমটো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু শেষত গৈ তেওঁলোকে 1998 চনত লেৰী পেজ আৰু চাৰ্গে ব্ৰিনে ঘৰৰ পৰিয়ালৰ পৰা, বন্ধুবৰ্গৰ পৰা তথা ইনভেষ্টৰৰ পৰা $10 লাখ ধাৰলৈ লৈছিলে আৰু সেই টকা ধাৰলৈ লৈ এটি কোম্পানী গঠন কৰিছিলে। সেই কোম্পানীটোৱে আছিলে গুগল ইনক কোম্পানী আৰু সেই কোম্পানীটোৰ শেষত গৈ সাংঘাতিক ধৰণৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিলে। 2004 চনত গুগলে IPO শ্বেয়াৰ মাৰ্কেটত অন্তৰ্ভুক্ত কৰিছিলে আৰু খুব কম দিনৰ ভিতৰত ইনভেষ্টৰসকলে তাত ইনভেষ্ট কৰিবলৈ আৰম্ভ কৰিছিলে আৰু গুগল হৈ পৰিছিলে খুব কম সময়ৰ ভিতৰত পৃথিৱীৰ ভিতৰত এটা জনপ্ৰিয় চাৰ্চ ইঞ্জিনলৈ। আৰু সেই তেতিয়াৰ পৰাই লেৰী পেজ আৰু চাৰ্গে ব্ৰিন পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল আৰু তেওঁলোক হৈ পৰিছিলে কম দিনৰ ভিতৰত যুৱ বিলিয়নাৰ। গতিকে খুব এটা সুন্দৰ এটা কাহিনী মই আপোনালোকক শুনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব বন্ধুসকল। আৰু তাৰ লগতে গুগল শব্দটোৰ অৰ্থটো আপোনালোকে জানিলে আচৰিত হ'ব। গুগল শব্দটো আচলতে ভুলৰ পৰিণতিতহে গুগল হৈছিলে। গুগলৰ অৰ্থটো হ'ল যে একৰ পিছত 100টা শূন্য। আপোনালোকে জানি হয়তো সঁচাকৈ আচৰিত হ'ব যে এটা একৰ পিছত 100টা শূন্য অৰ্থটোৱে হ'ল গুগল। গতিকে খুব এটা সুন্দৰ আৰু হাস্যৰসিক নহয় বাৰু কথাটো। 2024 চনৰ এক সমীক্ষা মতে লেৰী পেজ পৃথিৱীৰ ভিতৰত ধনীৰ তালিকাত আছে 10 নম্বৰত আৰু তেওঁ খুব কম দিনৰ ভিতৰত যুৱ বিলিয়নাৰ হ'বলৈ সক্ষম হৈছে। আৰু এই হেড অফিচটো গুগলৰ হেড অফিচটো হ'ল আমেৰিকাৰ কেলিফৰ্ণিয়াত থকা মাউণ্টেইন ভিউত আৰু ইয়াৰ CEO হ'ল আমাৰ ভাৰতৰ আৰু তেওঁৰ নামটো হ'ল সুন্দৰ পিচাই। আৰু ইয়াৰ লগতে গুগলৰ লগতে আৰু কেইটামান তেওঁলোকে প্ৰডাক্ট লঞ্চ কৰিছিলে। সেইকেইটা হ'ল গুগল ক্ৰম, গুগল প্লাছ আৰু গুগল মেপ, গুগল ট্ৰেন্সলেটৰ আদিকে কৰি কেইবাটাও তেওঁলোকে প্ৰডাক্ট লঞ্চ কৰিছিলে। গুগল প্লাছটো শেষত গৈ কিবা কাৰণত বন্ধ হৈ থাকিলে। এতিয়া গুগল প্লাছটো আপুনি চাৰ্চ কৰিলে নাপায়। বন্ধুসকল, মই গুগলৰ বিষয়ে আপোনালোকক ইমানখিনিয়ে জনাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি আপোনালোকে কিবা ন তথ্য যদি জানে তেন্তে সংযোজন কৰি মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু লগতে মোৰ পেজটো ফ'ল' কৰিব আৰু মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব আৰু লগতে লাইক এটা কৰি দিব। আজিলৈ আহোঁ বন্ধুসকল, ধন্যবাদ।